শোণিতপুৰ জিলাৰ সাংস্কৃতিক নগৰী হিচাপে খ্যাত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ পবিত্ৰস্থলী পকামুৰা পথাৰত মঙলবাৰে বিয়লি 10,000 মহিলা সমবেত হৈ একে সময়তে পৰিৱেশন কৰা দিহানাম প্ৰদৰ্শনে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয়। নদুৱাৰ সমষ্টিৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি পদ্মা হাজৰিকাৰ উপস্থিতিত জ্যেষ্ঠ সমাজকৰ্মী তথা বন্তি পৰ্যালক হিচাপে অংশগ্ৰহণ কৰা ৰামেশ্বৰী হাজৰিকাই বন্তি পৰ্যালন কৰি শুভাৰম্ভ কৰা উক্ত দিহানাম ভাগৰ শুভ উদ্বোধন কৰে মৰিগাঁও জিলাৰ পৰা আমন্ত্ৰণ কৰি অনা দিহানাম সম্ৰাজ্ঞী ভাগ্যশ্ৰী দেৱীয়ে। পবিত্ৰ অনুষ্ঠান ভাগ শুভাৰম্ভ হোৱাৰ লগে লগে জামুগুৰিহাটৰ প্ৰত্যেকখন গাঁৱৰ পৰা অহা 10,000 আইমাতৃয়ে একেলগে ভক্তিৰসেৰে পৰিৱেশন কৰা দিহানামৰ ধ্বনিৰে বৃহত্তৰ জামুগুৰি অঞ্চলৰ আকাশ বতাহ কঁপাই তোলে। উক্ত আকৰ্ষণীয় অনুষ্ঠান ভাগ জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে উদ্যোক্তাসকলে এনেধৰণৰ ব্যতিক্ৰমী কাৰ্যসূচীৰে জামুগুৰিহাটলৈ এক ইতিহাস ৰচিত কৰে। Hare Krishna, Krishna Krishna, Prahlade, Matri আমাৰ জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আছিল দিহানাম। এই ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ পকামুৰা পথাৰত আকাশ বতাহ দিহানামৰে আজি মুখৰিত হৈছে আৰু হাজাৰ হাজাৰ মহিলা কেনেধৰণে সমবেত হৈছে, সংগঠিত হৈছে আৰু ইমান শৃংখলাবদ্ধভাৱে প্ৰথমতে স্থানীয়ভাৱে তেওঁলোকে প্ৰস্তুত কৰা এই দিহানাম প্ৰদৰ্শন কৰিলে সুন্দৰকৈ। তাৰপিছত মুখ্য অতিথি যিগৰাকী মৰিগাঁৱৰ পৰা ভাগ্যশ্ৰী দেৱী আমন্ত্ৰণ জনাইছিল, দিহানামৰ সম্ৰাজ্ঞী বুলি কয় তেওঁ, গতিকে তেওঁ দিহানাম প্ৰদৰ্শন কৰি সকলো ৰাইজকে আইমাতৃসকলকে মোহিত কৰিলে। গতিকে ৰূপালী জয়ন্তী বৰ্ষ উদযাপনত এনেধৰণৰ কাৰ্যসূচী এটা সংলগ্ন কৰাৰ কাৰণে মই উদযাপন সমিতিৰ সকলোলৈকে, যদিও মই সভাপতিৰ দায়িত্বত আছোঁ, এই যে গোটেই পৰিকল্পনাটো কৰাৰ ক্ষেত্ৰত সকলোৱে যিখিনি সহযোগিতা কৰিলে তেওঁলোকলৈ মই বিশেষভাৱে ধন্যবাদ কৰিছোঁ। ৰাইজৰ সহযোগিতাৰ কাৰণেও ধন্যবাদ জনাইছোঁ যে দুটা বিষয় বিশেষকৈ ইয়াত দিহানাম আৰু বিহু নৃত্যৰ যিটো প্ৰদৰ্শন, কালিলৈও হাজাৰ হাজাৰ নাচনীক লৈ পেলাই ইয়াতে একেলগে বিহু নৃত্য প্ৰদৰ্শন কৰিব। যে আমাৰ আচলতে জাতীয় উৎসৱ এই ৰঙালী বিহুত প্ৰকৃতিৰ লগত নিবিড় সম্পৰ্ক থকা, ইয়াত জাতীয় প্ৰেম জাগ্ৰত হয় আৰু গুৰুজনাৰ প্ৰতিও আমাৰ সকলোৰে শ্ৰদ্ধা ভক্তি আচলতে বৃদ্ধি হয় এই সময়ছোৱাত। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।